ৱেলকাম টু মাই ইউটিউব চেনেল। আকৌ এবাৰ সকলোকে স্বাগত কৰিছোঁ মোৰ ভিডিঅ'টোলৈ। থাম্বনেইলটো চাই আপোনালোকে গম পাইছে মই কিহৰ বিষয়ে আজি কথা পাতিবলৈ গৈছোঁ আপোনালোকৰ ওচৰলৈ। হয়, আজি আপোনালোকৰ ওচৰত কথা পাতিবলৈ গৈ আছোঁ মই কেনেকৈ SSC GD ট্ৰেইনিং ইজি আৰু সহজভাৱে আপোনালোকে 9 মাহ পাৰ কৰিব। এতিয়া বহুত ফৌজক এতিয়া মাতি আছে বৰ্তমান ট্ৰেইনিঙৰ কাৰণে, যিটো আপোনাৰ প্ৰথমতে CISF সি অলৰেডি গৈ আছে। আৰু এটা কথা কৈ দিছোঁ, যিসকলে এবাৰ SSC GD চাকৰি পাইছে তেখেতলোকৰ কাৰণে বহুত ভাল, কিয়নো এবাৰ যিটো ট্ৰেইনিং হৈ আছে সেইটো স্পেচিয়েল ট্ৰেইনিং হৈ আছে। কিন্তু মই আপোনাৰ ভিডিঅ' শেষলৈ পৰা কৈ আছোঁ কিহৰ কাৰণে স্পেচিয়েল কৈ আছোঁ, সেইটো মই ভিডিঅ' শেষলৈ কৈ আছোঁ। কথাটো হ'ল এতিয়া আপোনাৰ কি, যিসকলে চাকৰি পাইছে তেখেতলোকৰ কাৰণে কংগ্ৰেচুলেশ্যন, বহুত শুভেচ্ছা থাকিলে আগন্তুক ট্ৰেইনিঙৰ কাৰণে। ট্ৰেইনিং ভালকৈ কৰিব বুলি মই আপোনালোকক আশা কৰিলোঁ। আৰু ট্ৰেইনিঙত কি ধৰণে কি প্ৰিপেৰেশ্যন কৰিব লাগিব, কেনেধৰণে কৰিব লাগিব, সকলোখিনি মই ভিডিঅ'লৈ কৈ আছোঁ, শেষলৈ চাব। ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, 2 ছেকেণ্ড লাগিব আপোনাক ছাবস্ক্ৰাইব কৰিবলৈ ভিডিঅ'টো, আৰু এনেকুৱা ধৰণৰ ইনফৰমেশ্যন পাই থাকিব। যদি কিবা কাৰণে কিবা অসুবিধা হয়, ডকুমেণ্টছ ভেৰিফিকেশ্যন হওক বা ট্ৰেইনিঙৰ কথা কাৰণে হওক বা কিবা ট্ৰেইনিঙৰ লৈ কিবা প্ৰচেছ বা অসুবিধা, যিকোনো কথা মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰিব, মই আপোনালোকক যিমান পাৰোঁ হেল্প কৰিম। এতিয়া মেইন কথাটো হ'ল ট্ৰেইনিং কৰিবলৈ আপোনাৰ কি বস্তু লাগিব। হয়, মই ভিডিঅ'টো বনোৱা অলপ লেট হৈছে, কিন্তু বহুতে অলৰেডি ভিডিঅ' ইয়াত চাইছে। কিন্তু মই যিটো ফেক্ট, যিখিনি আমি কৰিছোঁ বা আমি আগতে কৰি আহিছোঁ, সেই কথাটোৱে মই আপোনালোকক ক'ম। মই বাকী এনেই আপোনাৰ দীঘলীয়াকৈ মই সেইবিলাক নকৰোঁ। যিটো মেইন পইণ্ট, যিটো আপোনালোকক সুবিধা দিব বা যিটো আপোনালোকক পিছলৈ ইজু হ'ব, সেই কথাটো কৈ আছোঁ। এতিয়া বহুতে বহুত ধৰণৰ বস্তু লৈ যায়, বেছি বস্তু নিব নালাগে। যিখিনি বস্তু লিখিছে সেইখিনিও আচলতে নিব নালাগে, কিন্তু যদি আপোনালোকে ভাবিছে লৈ যাম বুলি তো লৈ যাব পাৰিব, তাতে কোনো ধৰণৰ অসুবিধা নাই। এতিয়া কথাটো হৈছে, যিসকলে তাত লিখা ধৰণৰ বস্তু নিছে বা তাতো কিনিবলৈ পায়, এনেকুৱা নহয় যে কিনিবলৈ নাপায়, বা ট্ৰেইনিং চেণ্টাৰটো প্ৰভাইড আপোনালোকক কৰাই দিব। যোনটো ট্ৰেইনিং চেণ্টাৰতে যাওক বা অসমত হওক বা বাহিৰত হওক, য'তে হওক, বস্তু ট্ৰেইনিং চেণ্টাৰত প্ৰভাইড আপোনালোকক কৰাই দিব। এতিয়া কথাটো হৈছে, আপোনালোকে চিভিল আৰু যিখিনি ইনষ্ট্ৰাকশ্যনখিনি দিছে সেইখিনি বস্তু নিব লাগিব। আৰু ডকুমেণ্টছ আপোনালোক গেট ইন কৰোঁতেই ভেৰিফিকেশ্যন হয়, ফাৰ্ষ্ট ভেৰিফিকেশ্যন মানে গেটটো যেতিয়া সোমাব ভিতৰলৈ ট্ৰেইনিং চেণ্টাৰলৈ, তেতিয়া আপোনালোকে তাতে এণ্ট্ৰি হৈ যায়। এণ্ট্ৰি হোৱাৰ পিছত আপোনালোকৰ ভিতৰলৈ যেতিয়া যাব, তাতে বায়'মেট্ৰিক হ'ব, আজিকালি বায়'মেট্ৰিক হয়, তো ফিংগাৰৰ বায়'মেট্ৰিক হ'ব, গোটেইখিনি স্কেনাৰ হ'ব। আজিকালি নতুন আই স্কেনিং হৈছে বেলেগ চেণ্টাৰত, মানে যিটো হাইটেক চেণ্টাৰ থাকে তাতে। এতিয়া কথাটো হ'ল, বেছি বস্তু নিবলৈ দৰকাৰ নাই, যিখিনি আপোনাৰ প্ৰয়োজনীয় সেইখিনি বস্তু নিব। অলৰেডি তাতে কেণ্টিন ফেচিলিটি আপোনালোকে যোৱা 2-3 দিনতে কেণ্টিন ফেচিলিটি পাই যাব। এই কেণ্টিন ফেচিলিটি আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। লগতে খোৱা লোৱাৰ কাৰণে সকলোখিনি বস্তু তাতে পাই যাব, একো টেনশ্যন ল'বলগীয়া নাই। যিখিনি আপোনাৰ ঠাণ্ডা কাপোৰ বা গৰম কাপোৰ সেইখিনি আপোনালোকে নিব লাগিব। এতিয়া কথাটো হ'ল, ট্ৰেইনিং কৰিব কেনেকৈ। প্ৰথমতে আপোনালোক থাকিব 0 উইক। সেই 0 উইকত আপোনালোকৰ ৱাৰ্ম আপ যেনেকৈ হয়, দৌৰাৰ আগত যেনেকৈ যিখিনি ৱাৰ্ম আপ কৰা হয়, সেই ৱাৰ্ম আপখিনি আপোনালোকক ক'ব হ'ব যে 0 উইকত হয় কি, বা যিটো সংস্থানত আপোনালোকে যোগদান দিছে সেই সংস্থাটোৰ বিষয়ে এই 0 উইকত বুজাব। সংস্থাটো কি হয়, কেতিয়া গঠন হৈছিলে, সংস্থাটোৰ মুৰব্বী কোন হয়, কোনে চলাই আছে, কিমান কি আছে, কিমান ইউনিট, কিমান বাটালিয়ন আছে, এই সকলোখিনি কথা এই 0 উইকত আপোনালোকক ধুনীয়াকৈ বুজা হ'ব। লগতে যিটো ফৌজৰ ৰীতি ৰিৱাজ, ডিচিপ্লিন, এই সকলোখিনি বস্তু আপোনালোকক সেই 0 উইকতে বুজা যাব। সকলো চেণ্টাৰৰ, সকলো ট্ৰেইনিং কৰা ইনষ্ট্ৰাক্টৰৰ, সকলো চেণ্টাৰৰ সকলো বেলেগ ধৰণৰ থাকে। কিছুমান অলপ শ্ল'লি লৈ যায়, সিহঁতে হাৰ্ড কৰে, কিছুমান প্ৰথমৰ পৰা হাৰ্ড কৰি লৈ যায়। সকলো ধৰণৰ চেণ্টাৰ, সকলো ধৰণৰ বেলেগ পদ্ধতিৰে সিহঁতে ট্ৰেইনিং কৰায়। তাতে ভয় কৰিবলৈ কোনো কথা নহয়। আপোনালোকে 200-300 পেচেজ কৰিব, তো আৰামত ট্ৰেইনিং ওলাই যাব। এনেকৈ নহয় কি মই নোৱাৰোঁ, মই গুচি আহিম, এই ধৰণৰ কথাবিলাক যদি মনত থাকে বা বেলেগে কিবা আপোনাক ফোন কৰি কয় বা লগৰবিলাকে কয়, এই কথা আপোনালোকে ধ্যান নিদিব। একচুৱেলি নিজৰ মনৰ কথা আছে বা দিমাগটো অলপমান কুল ৰাখিব। এই ট্ৰেইনিঙৰ সময় অলপমান হয়, এতিয়া গৰম দিন আহিছে, তো আপোনালোকৰ বেছি টেনশ্যন হ'ব পাৰে এই কথাবিলাকত, যে মই পাৰিম নোৱাৰিম আগলৈ। এই টেনশ্যনবিলাক ল'ব নালাগে, কিয় মানে ট্ৰেইনিং এটা এনেকুৱা ধৰণৰ পাৰ্ট, যিটো আপোনালোকে 9 মাহ কৰিব লাগিব। কেতিয়াবা বেছিও হয়, কিবা যদি যেনেকৈ এই যোৱা 19-20 চনত বা 21 চনত যিখিনি ট্ৰেইনিং কৰিছে, সিহঁতে অলৰেডি গম পায় সিহঁতৰ ট্ৰেইনিঙৰ কাৰণে কেতিয়াবা বাঢ়ি গৈছে ট্ৰেইনিং কোৰ্চটো, কেতিয়াবা কমি গৈছে। এতিয়া কথাটো হ'ল, আপোনালোকে ট্ৰেইনিং ইজি কৰিব পাৰিব, কোনো ধৰণৰ কথা নাই। ৰানিং হওক, BPT হওক, PPT হওক, কোনখিনি ৰানিং
সকলোখিনি কথা যিটো আমি ৰাতিপুৱা ঘৰত কৰোঁ মানে ৰানিং কৰোঁ ফিল্ডত গৈ পেলাই ছেম সেইটোৱেই। খালি তাত চিডিউল ৱাইজ চলে আৰু 200-300 বেচ 500 বেচত চলিব, 1000 বেচত চলিব আৰু এইটো আপুনি ঘৰত অকলে কৰিছিলে। ত' আপোনাৰ ভালো লাগিব ট্ৰেইনিং গৈ পেলাই। ট্ৰেইনিং কেনেকৈ কৰিম, কি হ'ব সকলোখিনি কথা তাতে আপোনালোকে গ'লে গম পাব। আৰু যদি কিবা অসুবিধা থাকে মোক কমেণ্টত জনাব। মই ভিডিঅ'টো বেছি দীঘল নকৰোঁ। মানে বেছি দীঘল কৰিলেও হয়তো আপোনালোকে ভাবিব যে ভিডিঅ'টো সি ভিউজৰ কাৰণে ডাঙৰ কৰিছে, কিন্তু মই ভিউজৰ কাৰণে নহয়, যিখিনি মেইন কথা সেইখিনি আপোনালোকে মোক কৈ গৈছোঁ। আৰু ডকুমেণ্টছৰ কোনো এনেকুৱা ধৰণৰ কথা নাই যেতিয়া আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কেতিয়াবা লগে লগে হয়, কেতিয়াবা সপ্তাহ 15 দিন, মাহজোৰাও লাগি যায়। এতিয়া আমাৰ সময়ত কমচে কম 6 মাহ লাগিছিলে। 6 মাহ আপোনালোকৰ ট্ৰেইনিং চলি আছে। 6 মাহত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, NPS বনিব, বেংক একাউণ্ট বনিব, সকলোখিনি কাম এই 6 মাহৰ ভিতৰতে হয়। যদি ভিডিঅ'টো ভাল লাগিছে, যদি আপোনালোকৰ লাগিছে যে ভিডিঅ'টো ইনফৰ্মেশ্যন হয়, ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। লগতে কথা এটা কৈ যাম, আপোনালোকে ডায়েৰী ইয়াৰ নোট যিটো হয় মোবাইলৰ নোট, মোবাইলত আপোনালোকে ট্ৰেইনিঙত চলাব নোৱাৰিব বাৰু। এই কথাটো কৈ দিছোঁ। চব চেণ্টাৰত আজিকালি বেলেগ বেলেগ, কিন্তু এতিয়া কি হয় ঘৰৰ পৰিস্থিতি চাইও মোবাইল দি দিয়ে যে ল'ৰাজনৰ ঘৰত অসুবিধা আছে, ই মোবাইল চলাব, কিন্তু প্ৰায় মোবাইল ইউজ কৰিবলৈ নিদিয়ে। আপোনালোকে সৰু ডায়েৰী এটা ল'ব, পকেট ডায়েৰী বা যিকোনো ডায়েৰী এটা ল'ব এটা চাইজত। সেই ডায়েৰীত লিখিব কেতিয়া আপুনি জইনিং কৰিছিলে, কেতিয়া আপুনি বাহিৰত গৈছিলে, কি কি বস্তু পাইছে, কি কিট লেআউট হৈছে, আপোনালোকৰ কি কি বস্তু আছে, সকলোখিনি এটা ডায়েৰীত নোট আউট কৰি ৰাখিব। বা পিছৰ সপ্তাহ আপুনি কি প্ৰগ্ৰেম কৰিছে, কিমান ৰানিঙত আহিছিলে, কি মিনিটত, গোটেইখিনি আপোনাৰ তাত লিখি থাকিলে কি হ'ব, আপোনাৰ পিছলৈ গম পাব যে মই কিমান গ্ৰ'থ হৈছে মোৰ, বা মই কিমান ভাল কৰি আছোঁ, বা মোৰ লগত কি কি বস্তুখিনি আছে, তেনেকুৱা ধৰণৰ। আৰু সেইটো কৰিলে কি হ'ব, আপুনি যেতিয়া কিবা প্ৰগ্ৰেমতো আপোনালোকে যদি ভাগ লয়, তেতিয়া আপোনালোকৰ সেই তাতে আপাৰটো ভাল হৈ থাকে। তো ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। জয় হিন্দ।